যিহেতু ভগৱানৰ সকলো প্ৰাণী এই প্ৰকৃতিত সৃষ্ট সকলো প্ৰাণীৰে জীয়াই থকাৰ সমান অধিকাৰ আছে। সেইমতেই আমাৰ গৰু এটা বিশেষ প্ৰাণী। এই গৰুৰ সংৰক্ষণৰ কাৰণে আপোনালোকৰ আমাৰ অলৰেডি তেখেতে চৌহান মালিকে ক'লেই যে গড় আমাৰ বিশেষ ধৰণৰ প্ৰাণী। সেই প্ৰাণীটো অকল আমাৰ অসম, নেপাল, ৱেষ্ট বেংগলতে পাওঁ। আৰু তেনেকুৱা আৰু তিনিবিধ গড় আছে, সেইবিলাক আফ্ৰিকা, সুমাত্ৰা, জাভাত পায়। কিন্তু আমাৰ এই যি বিশেষ গড়, এশিঙীয়া গড়, এইটো আমাৰ অসমত বিশেষ ধৰণৰ বেছিভাগেই আছে। গতিকে গড়ৰ যেতিয়া সংখ্যা হয়তো বাঢ়ি আহে, তেতিয়া লগে লগে ষ্টেটৰ, ৰাজ্যৰ আৰু আমাৰ টুৰিজিমৰ ক্ষেত্ৰত যথেষ্ট উন্নতি আগবাঢ়ে। গতিকে তেখেতে চিন্তা কৰিছে, চৌহান মালিকে, যে এটা ভাল কথা, যে গুড থিংকিং যে চাইন অফ চিভিলাইজেশ্যন। তেখেতে এতিয়া চিন্তা কৰিছে যে এই গড়টোক লৈ পেলাই এটা পাৰ্টিকুলাৰ স্পেচিছক লৈ পেলাই গতিকে তেখেতে মেছেজ দিব বিচাৰিছে এই ৰোড শ্ব'ৰ জৰিয়তে। বিভিন্ন ৰাজ্যত ল'ৰা ছোৱালীবিলাকে হয়তো টিভিত দেখিছে, নাইবা কিছুমান পেপাৰত দেখিছে বা ছবিত দেখিছে, কিন্তু এতিয়া জীৱন্ত গড়ৰ দৰে এটা প্ৰতিমূৰ্তি লৈ তেখেতে গাঁৱে গাঁৱে বা আৰু চহৰে চহৰে বা নেশ্যনেল পাৰ্কবিলাকত নি যে অসমত যে তেনেকুৱা গড় পায় তাত মানে চাবলৈ আহিব পাৰে। আৰু ইয়াৰ এতিয়া ভালনাৰেবল ষ্টেজৰ পৰা এতিয়া মানে নৰ্মেল ষ্টেজত অহা বুলিয়ে ধৰিব পাৰি। গড়ৰ সংখ্যা এনেকুৱা বৃদ্ধি পাইছে। গতিকে এইটো এটা সুন্দৰ মেছেজ। তেওঁৰ যি চিন্তা চৰ্চা সেইটো সফল হওক বুলি মই, সফল হৈছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু গাঁওবাসী যি ৰোল প্লে কৰিছে, তেওঁলোকে সকলোৰে অৱগত যে উইদাউট ছাপোৰ্ট অফ দি ফিল্ড ভিলেজাৰ্ছ wildlife is not possible to protect and conserve. So they have also come forward. It has important role for which everybody has come forward now. That's why in Kaziranga you see that it is going to be rhinoland country, rhinoland area. গতিকে এইটো সুন্দৰ পদক্ষেপ। তেওঁৰ যি উদ্দেশ্য সেইটো সফল হৈছে আৰু ভৱিষ্যতলৈ আৰু কামিং জেনেৰেশ্যনৰ কাৰণে তেখেতে মেছেজ দিবলৈ বিচাৰিছে, সেইটো যে ইম্পৰ্টেণ্ট আগবাঢ়ি অহা জীৱ জন্তু সংৰক্ষণত আমাৰো দায়িত্ব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম চৌহান মালিক আৰু আজি আমি আমাৰ ৰাইন' ৰোড শ্ব'ৰ আমাৰ ফেজ 2টো আমি ষ্টাৰ্ট কৰি আহিছোঁ। আৰু এই ফেজ 2ত আমি মানসৰ নেশ্যনেল পাৰ্কৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এৰাউণ্ড 6-7 ষ্টেটছ কভাৰ কৰি পেলাই জয়পুৰৰ পৰা ঘূৰি আহি আমাৰ পবিতৰা এণ্ড হ'ব। আৰু একেই বস্তু আমি ফাৰ্ষ্ট ফেজতো কৰি আহিছোঁ, এৰাউণ্ড 14 ষ্টেট কভাৰ কৰিছোঁ। এনেকৈ ধাপে ধাপে আমি কৰি আহিছোঁ। আৰু মেইন বস্তু যে এইটো ৰোড শ্ব'টো হ'লে কি হ'ব, কি বেনিফিট হ'ব। ফাৰ্ষ্ট অফ অল আমাৰ ওৱান হৰ্ণ ৰাইনৰ পাব্লিচিটি হ'ব, প্লাছ আমাৰ অসমৰ যিকেইটা নেশ্যনেল পাৰ্ক আছে ইমান সুন্দৰ সুন্দৰ, সেইবোৰ আমাৰ বাহিৰত যিবোৰ ষ্টেটছ আছে তাতে প্ৰমোশ্যন হ'ব। আৰু ইয়াৰ লগতে আমাৰ মই এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই CM ছাৰক যেতিয়া লগ পাইছিলোঁ, বহুতে বাৰ লগ পাওঁ, কিন্তু এবাৰ লগ পাওঁতে তেওঁ মোক কৈছিলে যে তুমি কি বিচাৰা অসমৰ কাৰণে। মই কৈছোঁ, ছাৰ মই ৰাইন' জিৰ' পচিং হোৱা দিনটো বিচাৰোঁ। আৰু হয়, আমাৰ 2025 যিটো ইয়াৰ্ছত আমাৰ ওৱান হৰ্ণ ৰাইনৰ জিৰ' পচিং হৈছে। এইটো আমাৰ CM ছাৰে আমাৰ অসমবাসীক আৰু স্পেচিয়েলি মোক বহুত ডাঙৰ এটা গিফ্ট দিছে। আৰু ইয়াৰ পিছতো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আৰু যিমান মানুহ ইনভলভ আছে এই জাৰ্ণিত, তেওঁলোককো মই আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু আজি ছাৰ ধনজ বড়ো ছাৰে আমাৰ লগত আছে, তেওঁ মোক বহুত ছাপোৰ্ট কৰি আহি আছে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি আমাৰ নিজৰ দেশ, আমাৰ নিজৰ মাটি আৰু আমাৰ নিজৰ ষ্টেটৰ যিমান ভাল বস্তু আছে, অকল যে কিছুমান আমাৰ এইটো কৰিলে নহ'ব, যিমান ভাল বস্তু আছে আমাৰ প্ৰমোট কৰিব লাগে, আমাক মানুহক জনাব লাগে যে আমাৰ অসমখন কিমান আমি আগবাঢ়ি আহিছোঁ আৰু আমাৰ অসমত কি কি আছে। থেংক ইউ। এই ৰোড শ্ব'খন কেইদিনীয়াকৈ হ'ব? এই ৰোড শ্ব'খন এৰাউণ্ড 15 ডেজ হ'ব। দেন এতিয়া আমি অকল জয়পুৰলৈকে যাম, দেন এগেইন আমি চাউথলৈ যাম,
তাৰপিছতে আমি আপোনাৰ তলৰ চৰিষ্যাখিনি কভাৰ কৰিম তাৰপিছত মানে ফেজ হৈ থাকিব 5টা ফেজ ধৰিছোঁ লাষ্ট ফেজত কাশ্মীৰৰ পৰা আমি আহি পেলাই আমি 5টা নেশ্যনেল পাৰ্ক আছে 5টা নেশ্যনেল পাৰ্কৰ মানে এণ্ড কৰি যাম আৰু